এতিয়া আমি দেখিবলৈ পাইছোঁ যে বৰ্তমান সময়ত অসমৰ লগতে আমাৰ যিটো আমাৰ যোৰহাটৰ পৰা জাঁজি পৰ্যন্ত এই যিটো আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ হৈ আছে, এই পথছোৱা যদি সম্পূৰ্ণ হৈ উঠিবলৈ হয় তেতিয়াহ'লে আমাৰ ভাৰতবৰ্ষৰ কোনোবা নহয় নিশ্চয় ৰাষ্ট্ৰপতি আহিব লাগিব, প্ৰধানমন্ত্ৰী আহিব লাগিব, নহ'লে অসমৰ মুখ্যমন্ত্ৰী আহিব লাগিব। এই কথাটো এইকাৰণে ক'বলগীয়া হৈছে যে আমি আজি ৰাজপথটো নিৰ্মাণ কৰিবলৈ যেতিয়াৰ পৰা আৰম্ভ কৰিলে তেতিয়াৰ পৰাই আমি বাৰম্বাৰ আমি চৰকাৰক অনুৰোধ জনাই আহিছিলোঁ যে আমি ৰাজপথটো এই পথটো আপোনালোকে নিৰ্মাণ কৰি দিয়ক, অতি সোনকালে নিৰ্মাণ কৰি দিয়ক, কিয়নো বহুতৰে এতিয়ালৈকে জীৱন কাঢ়ি লৈ গৈছে ৰাজপথটোৱে। গতিকে আমি বাৰম্বাৰ আমি বহুকেইটা দল সংগঠনেও আগতে মানে দাবী দিবা কৰিছিলে, আমি সচেতন নাগৰিকক আমি কৈছিলোঁ, আমি সচেতন এজন ব্যক্তি হিচাপে মই আজি ক'ব বিচাৰোঁ যে এই পথটোৱে বহুত কেইজন প্ৰতিভাৱান যুৱকৰ জীৱন কাঢ়ি লৈ গুচি গৈছে। বৰ্তমান সময়ত ইয়াত ছাত্ৰ ছাত্ৰীৰ পৰা আদি কৰি বহুকেইজন আমাৰ যুৱক যুৱতীৰ জীৱন কাহিনীৰ পিছতো অসম চৰকাৰ কোনো ধৰণে গা নল'ল। কিন্তু আজি মই দেখা পাইছোঁ যে ইয়ালৈ প্ৰধানমন্ত্ৰী আহিব বুলি গোটেই ৰাস্তাটো তেল টেঙা ঘঁহি তেখেতলোকে একদম নকইনা সজাই পেলাইছে। এই কথাটো অন্তৰালত এটা কথাই হৈছে যে আপোনালোকে যদি অকল যদি প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী বা তেনেকুৱা বৰমূৰীয়া কোনোবাই আহিলে যদি আজি এই পথটো যদি আপোনালোকে ভালকৈ শিল্পতাই নিৰ্মাণ কৰে তেতিয়া সদায় হওক, তেতিয়া আমাৰ কাৰণ কি থিয় কৰি এই পথছোৱা এই চোৱা পথত একদম বহুকেইজনৰ জীৱন গুচি গ'ল। গতিকে আমি আপোনালোকক অনুৰোধ জনাম যে আপোনালোকে এই পথছোৱাৰ কাৰণে আপোনালোকে অন্তত ইয়াতে সপ্তাহত এবাৰ ভিজিট দিয়ক, নহ'লে আমাৰ ইয়াৰ বহুকেইজন যুৱকৰ আকৌ নতুনকৈ উঠি অহা যুৱক যুৱতীসকলৰ জীৱন বিপদাপন্ন হ'ব, এইটো নিশ্চিত। গতিকে মই এটা অনুৰোধ জনাম যে আজি যিটো আমাৰ যোৰহাটৰ পৰা জাঁজি পৰ্যন্ত নিৰ্মাণ হৈ আছিলে, তাত আজি এটা কিন্তু হাস্যকৰ বিষয় যে তাত এটা আপোনালোকৰ এতিয়া যি প্ৰধানমন্ত্ৰী আহিব বুলি তেখেতলোকে আজি ৰাস্তাৰ মাজত বেৰিকেডটো নিৰ্মাণ কৰিছে আমাৰ বাঁহেৰে, যিটো বেৰিকেড আজি 2004 চনৰ পৰা মানে নিৰ্মাণ হ'বলগীয়া হৈ আছিলে। আমাৰ 7 চনত বাজপেয়ী চৰকাৰৰ দিনতে আমাৰ সেইটো সম্পূৰ্ণ কৰিব লাগিছিলে এই পথছোৱা। কিন্তু আজি এইজন প্ৰধানমন্ত্ৰী অহাৰ কাৰণে আজি ক্ষিপ্ৰতে 3-4 দিনৰ ভিতৰত যোৰহাটৰ পৰা লাডুগড় পৰ্যন্ত তেখেতলোকে মানে মাজত বেৰিকেড দি পেলাই হ'লেও এটা অস্থায়ীভাৱে হ'লেও তেখেতলোকে এটা নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে। কিয়নো আজি প্ৰধানমন্ত্ৰী আহিবৰ কাৰণে আজি গোটেই পথছোৱা ইমান ধুনীয়াকৈ সজাই পৰাই তুলিছে নহয়, এই বস্তুটো এনেকুৱা কৰিছে যে তেখেতলোকে মানে প্ৰধানমন্ত্ৰী আহিছে বুলিয়ে নহয়, আজি নিৰ্মাণ কৰিছে যিটো ধৰণে তেখেতলোকে ৰং কৰিছে, যিটো ধৰণে তেখেতলোকে চাফ চিকুণ কৰি আছে, ৰাস্তাত দেখিছোঁ তেখেতলোকে মানে আমাৰ যিটো ক'লে মানে ড্ৰেইনটোৰ ওপৰত আজি ঝাৰু মাৰি থকা দেখিছোঁ। আমাৰ হাঁহি উঠিছে, খুব ভালো লাগিছে। এইকাৰণে লাগিছে যে কিয়নো এই পথটো ইমান কদৰ্যময়, ইয়াৰ আশে পাশে আপোনালোকে যদি দেখা পায়, আপোনালোকে আগতে বহুবাৰ বাতৰি কৰা মই দেখাও পাইছোঁ যে আপোনালোকে এই গোটেই পথছোৱা এনেকুৱা ধৰণে এটা অৱস্থা হৈ থাকে য'ত পথচাৰী যাবলৈ অসুবিধা হৈ যায়। আজি সেই পথটোত আজি আপোনাৰ কাম কৰি থকা কৰ্মী আজি তেখেতলোকে হেৰি কৰিছে, ঝাৰু মাৰি আছে। মই এইটোৱেই অনুৰোধ জনাম যে যদি প্ৰধানমন্ত্ৰী অহা দিনকেইটাহে যদি আপোনালোকে যদি ঝাৰু মাৰে তেন্তে কিন্তু জনসাধাৰণক অকণমান আপোনালোকে গুৰুত্ব দিয়ক। মানুহৰ জীৱনক লৈ হেতালি বহুত খেলিলে, আৰু মানুহৰ জনসাধাৰণৰ যিটো মানে যিটো বিচাৰে জনসাধাৰণে, সেই জনসাধাৰণ বিচৰা কামটো কৰক। কাৰণ কিন্তু মই সেইকাৰণে কৈছোঁ যে পথছোৱা আজি হেৰি হৈছে, কালিলৈ প্ৰধানমন্ত্ৰী গুচি যাব, কিন্তু পৰহিলৈৰ পৰা সেই বেৰিকেডো নাথাকে, সেই ৰাস্তাৰ সেই পৰিষ্কাৰ পৰিচ্ছন্নতাও নাথাকে। গতিকে মই অনুৰোধ জনাম যাতে আপোনালোকৰ যিখিনি আপোনাৰ চৰকাৰী কৰ্মচাৰী আছে এই পথখিনি অন্ততঃ চাফ চিকুণ বা এনেকুৱা ধৰণৰ যিটো জাকত জিলিকা কৰে সেইটো সদায় যাতে তেনেকৈ বৰ্তি থাকে।